শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আজি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। সেয়েহে আজি বিদ্যালয়খনত উপস্থিত হৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে। উক্ত কাৰ্যসূচীৰ আজি শুভ উদ্বোধন কৰি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে পেলু নিৰ্মূলকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজিৰ উক্ত কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলৰ লগত উপস্থিত থাকে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা, ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক লক্ষ্মণন এছ, স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীৰ লগতে আশাকৰ্মী আৰু ছাত্ৰীসকল। আজিৰ উক্ত কাৰ্যসূচীৰ আঁত ধৰে ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যাপক গৌতম ৰাজবংশীয়ে। অসমত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলীকৰণ অভিযান আৰম্ভ হৈছে। আজি প্ৰায় 85 লাখ ছাত্ৰ আৰু ছাত্ৰীক 1 বছৰৰ পৰা 19 বছৰ হোৱা স্কুলীয়া ছাত্ৰ ছাত্ৰীক এই ঔষধটো দিয়া হ'ব। বছৰত দুবাৰকৈ পেলু নিৰ্মূলনৰ কাৰণে টেবলেট দিয়া হয়। আজি পেলু নিৰ্মূলীকৰণ দিৱস, আজি এই কাৰ্যসূচীটো হাতত লোৱা হৈছে আৰু মই ভাবোঁ যে আজি একদিনৰ ভিতৰতে প্ৰায় 75 লাখ স্কুলীয়া ছাত্ৰ ছাত্ৰীক এই পেলু নিৰ্মূলীকৰণৰ ঔষধ আমি দিম।